নমস্কাৰ, মহানুভৱতাৰ তথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা মহত্বপূৰ্ণ কাহিনী লৈ আহিছোঁ। এই কাহিনীটো হ'ল শিৱদেৱৰ খেতি, আহু শালি ধান কেনেকৈ হ'ল আৰু খোবা খুবি কোন, তাৰ ওপৰত মই আপোনালোকক এই ভিডিঅ'টো আজি আগবঢ়াম। সেয়েহে আপোনালোকে এই ভিডিঅ'টো কথাখিনি গুৰুত্ব সহকাৰে ভক্তি সন্মানেৰে নিশ্চয় গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। আৰু এতিয়া আহকচোন আমি এই ভিডিঅ'টোত শিৱই খেতিৰ পৰা কেনেকৈ খেতি কৰিছিল, খেতিৰ পৰা আহু শালি কেনেকৈ হ'ল, খোবা খুবি কেনেকৈ উৎপত্তি হ'ল, এই কথাখিনি মাজলৈ সোমাই যাওঁ। ক'ত কি কেনেকৈ হৈছে এই কথাখিনি। শিৱ, পাৰ্বতী, গণেশ, কাৰ্তিক তেওঁলোকৰ অতি দৰিদ্ৰ আছিল। পাৰ্বতীয়ে ঘৰখনত ৰান্ধিবলৈ একো নাই। শিৱই ভিক্ষা কৰি যি পায় তাকে ৰান্ধি খায়। সেয়েহে শিৱই সদায় ভিক্ষা কৰিবলৈ যায়। শিৱই ভিক্ষা কৰিবলৈ যাওঁতে এবাৰ বাহিৰলৈ ওলাই যাওঁতে কি হ'ল, সেই সময়তে কৈলাশত আছিল পাৰ্বতী। সেই পাৰ্বতী অকলশৰে থকা দেখি লক্ষীদেৱী আহিল। পাৰ্বতীয়ে বহুত আদৰ সাদৰ কৰি লক্ষীদেৱী আপ্যায়ন কৰিলে। কথাৰ মাজতে লক্ষীয়ে শিৱক উপলক্ষ্য কৰি ভিক্ষু কলৈ গ'ল বুলি সুধিলে। উমাদেৱী লজ্জিত হ'ল আৰু তেওঁৰ পতি বলি ৰজা ঘৰলৈ গৈছে বুলি উত্তৰ দিলে। শিৱক অৱমাননা কৰাৰ উদ্দেশ্যৰে পুনৰ সুধিলে, পশুপতিক দেখা নাই কিয়? শিৱ সাধাৰণ পুৰুষ নহয়, ৰাজগৃহতহে থকা উচিত। তেনে প্ৰশ্ন শুনি দুৰ্গাই ব্যথিত হ'লেও তেওঁ ভিক্ষা কৰিবলৈ গৈছে, লাজ দিছে পাৰ্বতীক। তেখেত গকুলত আছে বুলি তেওঁ তপৰাই উত্তৰ দিলে। কাৰণ গকুলত শ্ৰীকৃষ্ণহে থাকে। গকুলত কৃষ্ণ আৰু কৈলাশত শিৱ দুয়ো এক অভিন্ন সমকক্ষ। ইয়াকে বুজাবৰ বাবে উমাই উচিত উত্তৰেই দিলে। লক্ষীয়ে উমাক ঠাট্টা কৰা যি অভিসন্ধি কৰিছিল তাৰ সফল হ'ব নোৱাৰি পুনৰ সুধিলে, ঠাট্টা বা লাজ দিয়া। সৰ্প ভূষণ ঘৰত আছেনে? উত্তৰটো উমায়ে সাজিয়ে থৈছিল। ক'লে বোলে শেষ নাগৰ কোলাত শুই আছে, অৰ্থাৎ নাৰায়ণ ৰূপে অনন্ত নাগৰ কোলাত শয়ন কৰি আছে। লক্ষীদেৱীৰ কটাক্ষ পাত বুজি উমায়ে পুনৰ তেওঁক স্তব্ধ কৰিবৰ কাৰণে কমলা চঞ্চলা প্ৰকৃতিৰ পোহাৰ মেলিলে। লক্ষীয়ে অতিশয় চঞ্চলা, একেথিৰে ক'তো থাকিব নোৱাৰে। স্থিৰ চৰিত্ৰ এই নিৰ্ভীক অনুভূতিত আঘাত সনা লক্ষীদেৱী অকণো সহ্য নহ'ল আৰু শিৱক অপমান দিয়াৰ উদ্দেশ্যৰে আহি অৱশেষত নিজে অপমানিত হৈ নাৰায়ণৰ ওচৰত সকলো ক'লেগৈ। পত্নীৰ অভিযোগ অগ্ৰাহ্য নকৰিলে বিষ্ণুৱে। জগতৰ ভৱিষ্যত চিন্তা কৰি আৰু পত্নীকো গুৰুত্ব দি নাৰায়ণে তেওঁ 4জন পাৰিষদ সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ শিৱৰ ওচৰলৈ ভিক্ষা কৰিবলৈ পঠিয়ালে। কাৰণ লক্ষীয়ে লাজ পাই আহিছে যে এইবাৰ সেই 4জনক পঠিয়ালে, সেইজন মহামুনি। শিৱ অনুপস্থিত অকলে পাৰ্বতীয়ে 4 সিদ্ধই ভিক্ষা বিচাৰিলে। পাৰ্বতী অকলে আছে, এতিয়া এই শিৱ আহি পোৱাই নাই। 4 সিদ্ধই গৈ ভিক্ষা বিচাৰিলে। লাজ পাইছে তেওঁ। লাজ পাই এতিয়া কি কৰিব? এতিয়া পাৰ্বতীয়ে ভিক্ষা দিব নোৱাৰি, ঘৰতো খোটকণো নাই, চাউলৰ নামত সঁচেই নাই, কি কৰিব? অত্যন্ত লজ্জিত হৈ পৰিল আৰু বাৰীৰ পৰা 2-4টা ফল পালে, তাকে দি শিৱক অহালৈ বাট চাবলৈ ক'লে। সেই 4জন মুনিক ক'লে, শিৱ আহিব, মই ভিক্ষা দিম, তেওঁ অহালৈ বাট চাওক, তেওঁ ভিক্ষা কৰি যি পাব সেয়া দিব আৰু। কিন্তু তেওঁলোকে বাট নাচাই বিদায় ল'লে আৰু মনৰ দুখতে উমাদেৱীয়ে সন্ধিয়াৰ লগে লগে দুৱাৰ বন্ধ কৰি শিৱ অহালৈ বাট চাই থাকে। ভিক্ষাৰ পৰিৱৰ্তে কৃষি কৰ্মত লিপ্ত হৈ
যোগাৰ কৰা দিহাৰ দিবলৈ মনতে পাৰ্বতীয়ে ভাবিছে এইবোৰ খুজি থকাতকৈ নিজেই খেতি কৰিব লাগে আৰু এই পৰামৰ্শ আজি শিৱক আগবঢ়াওঁ বুলি তেওঁ মনতে ভাবি আছে। গধূলি ঘূৰি আহি দুৱাৰ বন্ধ দেখি শিৱ আচৰিত হ'ল। শিৱ অহা উমান পাই অভিমানী উমাই ভিতৰৰ পৰা মাত লগাই দুৱাৰৰ মুখত কোন বুলি। শিৱ সহজভাৱে উত্তৰ দিলে শুলি। শব্দ ব্যংগত কৰি উমাই ক'লে ইয়াত শুলা ৰোগীৰ বাবে ঔষধ নাই নহয়, বেজৰ ওচৰলৈ যোৱা। শিৱক চিনি পোৱা নাই বুলি ভাবি পুনৰ ক'লে যে তেওঁ স্থাণু। উমাই তাৰো সমিধান দিলে যে স্থাণু মানে গছ, গছেতো কেতিয়াও নামাতে। উমাক শিৱ অহা উমান দিবলৈকে পুনৰ আকৌ শিৱই ক'লে মই নীলকণ্ঠ। তেতিয়া উমাই ক'লে যে নীলকণ্ঠ অৰ্থ মূৰা চৰাই। তেওঁ আকৌ বনতহে কেও মেও কৰি বনৰ ভিতৰত থাকিব লাগে। ইমানতো শিৱই অধীৰ নহৈ ক'লে যে মই পশুপতি। তাৰ ওপৰত উমাই শিৱক খং উঠাবলৈকে ক'লে যে পশুপতি শিং নাই কিয়? কিন্তু জিতেন্দ্ৰিয় আশুতো অন্তৰ্যামী মহাদেৱে উমা এই বিৰূপ উত্তৰ মৰ্মাৰ্থ বুজি পালে আৰু তেওঁক এনেকৈ অপমান কৰা কথা বুজি পায়ো উমাক ক্ষমা কৰিলে। ইয়াৰ পিছত উমাই দুৱাৰ মেলি শিৱক ভিতৰলৈ নি অতি কৰোণভাৱে তেওঁক কোৱা কথা বচন বহা তোতা হোৱাৰ বাবে ক্ষমা বিচাৰিলে আৰু লক্ষ্মী দেৱীয়ে কোৱা সকলো কথা বিৱৰি ক'লে। পাছত বৈকুণ্ঠ পাৰিষদ 4 সিদ্ধ যে ভিক্ষা কৰিবলৈ আহিছিল এই কথাও বৃত্তান্ত ক'লে। আৰু উমাই তেওঁক লগতে এটা ক'লে যে নিজৰ সন্মান ৰক্ষা কৰাৰ লগতে জগতৰ প্ৰজাসকলৰ জীৱিকাৰ পথ উপযুক্ত কৰক আৰু খেতিত মন দিয়ক। এয়াই হ'ল উপযুক্ত কথা। খেতি কৰিলে জগতো বাচিব, জগতৰ প্ৰাণীও বাচিব, আমিও বাচিম। আৰু আজি বহুত লাজ পাইছোঁ 4 সিদ্ধক মই একো দিব নোৱাৰাৰ কাৰণে। শিৱই উমাৰ পৰামৰ্শ অৱহেলা কৰিব নোৱাৰিলে। কিন্তু কৃষি কৰ্ম কৰা সিমান সহজ নহয়। কৃষি কৰ্ম কৰিবলৈ দৰকাৰী সা সঁজুলি মাটি আদি অভাৱ দখাই শিৱই উমাক ভিতৰত কৰিব খুজিছিল। কিন্তু উমাদেৱীয়ে ইয়াৰ উপায় ঠিকমতে দিলে। তেওঁ ক'লে যে তুমি বিশ্বৰ জগতৰ ঈশ্বৰ, তুমি য'তে খোজা ত'তে পাবা, য'তে যি বিচৰা তাকে তুমি পাবা, তুমি বিশ্বৰ ঈশ্বৰ। ইন্দ্ৰৰ ওচৰলৈ গৈ তুমি মাটি খোজা, কুবেৰৰ ওচৰলৈ গৈ তুমি কঠীয়া আনা, আৰু বলোৰামৰ ওচৰত নাঙল পাবা, বৰুণৰ ওচৰত জোঁট পাবা, বিষ্ণুৰ ওচৰত চক্ৰখন জুৱলি হ'ব, বাসুকী মানে সাপডাল আউণ্ড হ'ব। এই মহ আকৌ যমৰ ওচৰলৈ যাবা, যমে মহ দিব। এনেদৰে তেওঁ কৈ উমাই উপদেশ দিলে। সেইমতে তেওঁ উমাৰ দিহা পৰামৰ্শ সাৰোগত কৰি মহাদেৱে কৃষি কৰ্মৰ বাবে সাজু হ'ল। উমা দিহাৰ মতে সঁজুলি গোটাই খেতি আৰম্ভ কৰিলে। সুন্দৰ আৰম্ভণি, খেতিও সুন্দৰ হ'ল। খেতি মোহত শিৱই ঘৰ সংসাৰ পাহৰি পেলালে, ঘৰৰ ফাললৈ মুখেই নকৰা হ'ল। ইফালে উমাই শিৱৰ বাবে অপেক্ষা কৰি ভাগৰি পৰিল। খঙে ৰাগে জৰ্জৰিত হৈ অন্য উপায় নাপাই পোক পৰুৱা মহ দাহ আদি অসংখ্য কীট পতংগ সৃষ্টি কৰি পথাৰলৈ পঠালে, যাতে সেইবোৰ উৎপাতত সহ্য কৰিবই নোৱাৰি শিৱৰ ঘৰলৈ ঘূৰি আহে। কিন্তু ভবামতে কাম নহ'ল। শিৱই সেইবোৰৰ উৎপাতত গণ্য নকৰি কেৱল খেতিতেহে মন পুতি লাগি থাকিল। সজাল ধৰা ধৰিছে, গে ধৰা ধৰিছে, হালি জালি থকা থাকিছে, পকা পকিছে, মনোমোহা দৃশ্য চাই ভোলানাথ বুল গ'ল। উমাই ইমানখিনি কৰিও গা লৰাব নোৱাৰাত তেওঁ নিজেই পথাৰলৈ গৈ সেই অপূৰ্ব দৃশ্য দেখি বিভোৰ হ'ল। আদি অন্ত নথকা পথাৰৰ মাজত নিজৰ পতি দেখাই নাপালে। উপায়ন্ত হৈ শেষত খোবা আৰু খুবি নামে এক মানস দম্পতি সৃষ্টি কৰি সেই পথাৰৰ ধানবোৰ এফালৰ পৰা জ্বলাই দিবলৈ দিলে, যাতে সিহঁতৰ দৃষ্টিত পুৰি পথাৰত যেনি তেনি জুই জ্বলে আৰু শস্যবোৰ পুৰি ছাই হৈ যায়। জুই জ্বলা গম পাই ত্ৰিলোচন শিৱই শব্দ শুনি আহি দেখিলে যে অগ্নিসদৃশ সেই অসুৰ দুটাক
বধিবলৈ ত্ৰিশূল লৈ খেদি আহিলে। শিৱৰ মানে খঙত ত্ৰিশূলে মানে এতিয়া কি কৰিব, এতিয়া তেওঁলোকক বধিবৰ কাৰণে আহিলে। এতিয়া খোবাখুবি এতিয়া ৰক্ষা নহ'ব। শিৱৰ চৰণত পৰি কাকুতি কৰিবলৈ ধৰিলে, সকলো বিতান্ত ক'লে। মহাদেৱে খোবাখুবিক নিজৰ মানস দম্পতী বুলি জানি ক্ষমা কৰিলে আৰু খোবাখুবিয়ে এতিয়া উপায় দিলে, তোমালোকে এতিয়া যিমান যি হ'লেও পাৰ্বতীয়ে জন্ম দিছিলে ধানখিনি পুৰিবৰ কাৰণে, তোমালোকে এতিয়া কি কৰিবা, ঢেৰেহা পৰ্বত বাস কৰিবা। জীৱন নিৰ্বাহৰ উপায় লাভ কৰি শিৱ আজ্ঞামতে খোবাখুবিয়ে নতুন জীৱন আৰম্ভ কৰিলে ঢেৰেহা পৰ্বতৰ। কিন্তু এই যিখিনি ধান পুৰিলে, এফাল ধান যিখিনি পুৰিলে সেইখিনি আহুধান হ'ল, সেইখিনি শিৱই নুমুৱালে জুই, আৰু যিখিনি নুপুৰিলে সেইখিনি শালি ধান হ'ল। সেয়েহে আহু ধানটো কোনো যজ্ঞত বা মানুহে বেছি ব্যৱহাৰ নকৰে, কিন্তু শালি ধানটোৱে সকলো যজ্ঞত ব্যৱহাৰ কৰা হয়। এনেদৰে সেই তেতিয়াৰ পৰা আহু শালি ধান নিৰ্ণীত হ'ল। এই খোবাখুবিয়ে কি কৰিলে, এটা যুগত ৰামচন্দ্ৰই ৰাৱণৰ হাতৰ পৰা সীতা উদ্ধাৰাৰ্থে যেতিয়া সাগৰৰ ওপৰত সেতু বান্ধিবলগীয়া হৈছিল, তেতিয়া অকস্মাতে খোবাখুবি থকা শিলাময় পৰ্বতটো হনুমানে দাঙি আনি ৰামৰ হাতত দিছিল। সুবিধা বুজি সেয়েহে খোবাখুবিয়ে অসন্তুষ্ট হৈ ৰামচন্দ্ৰৰ হাতত কামুৰি ধৰিছিল। ৰামচন্দ্ৰই খঙত একো নাই হৈ তেতিয়া খোবাখুবিক বধ কৰিবলৈ উদ্যত হয়। কথা বিষম দেখি খোবাখুবিয়ে ৰামচন্দ্ৰৰ চৰণত সাষ্টাংগে প্ৰণাম কৰি নিজৰ দোষ স্বীকাৰ কৰিলে আৰু ক্ষমা বিচাৰিলে। ৰামচন্দ্ৰই সিহঁতক অভয় প্ৰদান কৰি পৰিচয় সুধিলে। খোবাখুবিয়ে আইদুপ্ৰান্ত বৰ্ণনা দি অৱশেষত সিহঁতৰ জীৱিকাৰ উপায় বিচাৰিলে আৰু ভক্তৰ কাকুতিত প্ৰসন্ন হৈ শ্ৰীৰামচন্দ্ৰই সিহঁতক ক'লে, আজিৰ পৰা তহঁতে বিবাহিত বৰ কইনা গাত বিবাহৰ দিনাৰ পৰা থাকিবি। তৃতীয় দিনা খোবাখুবনি পাতি গোট জ্ঞাতি মিতিৰ কুটুম বন্ধু বৰ্গ নিমন্ত্ৰণ কৰি যেতিয়া তোমালোকৰ গুণানুকীৰ্তন কৰিব আৰু ভোজনাৰ্থে দ্ৰব্য দি তহঁতৰ আখ্যানো বৰ্ণনা কৰিব। তহঁতেও তাৰ ভাগ লৈ দৰা কইনা গাৰ পৰা আঁতৰি যাবি আৰু অন্যথা কাহানিও কাকো অন্যায় নকৰিবি। ৰামচন্দ্ৰৰ আজ্ঞা অনুসৰি সিদিনাৰ পৰা সিহঁতে আজিও সেইমতে জীৱিকা নিৰ্বাহ কৰি আছে, এই বিবাহ বৰযাত্ৰীৰ লগত। দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ৰুক্মিণীক বিয়া কৰাই দ্বাৰকালৈ ঘূৰি আহোঁতে স্বয়ং কৃষ্ণ ৰুক্মিণীকো খোবাখুবিয়ে লম্ভিছিল। কৃষ্ণই কিন্তু কথাটো ধৰিব পৰা নাছিল। ভাগ্য ভাল কুলগুৰুৰ গৰ্গমণিৰ কৃপাত খোবাখুবিৰ কবলৰ পৰা নৱদম্পতী বিপদৰ মুক্ত হ'ল। শিৱ পাৰ্বতী লক্ষ্মীনাৰায়ণ ৰাম সীতা কৃষ্ণ ৰুক্মিণী এই আখ্যানে অসমীয়া জনসমাজত এই প্ৰভুত্ব বিশ্বাস কৰি আহিছে খোবাখুবনি। এই খোবাখুবনিয়ে এতিয়া আপোনালোকে খোবাখুবি কোনখিনি আৰু ঠাইত থাকিবলৈ আজ্ঞা দিছিল, সেইখিনি হ'ল খোবাখুবি যিসকল লোক জন্মগ্ৰহণত কোন সময়ত কি জন্মগ্ৰহণ কৰে আৰু সেইসকলৰ তাত মুখত থাকিবলৈ ৰামচন্দ্ৰ আৰু শিৱইও আজ্ঞা দিছিল। যেতিয়া শিৱই সিহঁতক হত্যা কৰিবলৈ ধৰিছিলে, তেতিয়া তেওঁলোকে তুতি মিনতি কৰিলে, আমাক হত্যা নকৰিব, আমাক থাকিবলৈ ঠাই দিয়ক আৰু ঢেৰেহা পৰ্বত দিলে। ঢেৰেহা পৰ্বতততো আমি কি খাই জীয়াই থাকিম। তাৰপিছতে শিৱই ক'লে যে যিসকল লোকে শনিবাৰ ৰবিবাৰ মঙলবাৰত জন্মগ্ৰহণ কৰে তেওঁলোকৰ মুখত থাকিবা, আৰু যিসকল লোকে তিথিত দ্বিতীয়া দ্বাদশী তিথিত আৰু তিথি সপ্তমী নক্ষত্ৰ মধ্যে আৰু পূৰ্ণ বসু কৃতিকাত উত্তৰ ফাগুনী আৰু পূব ভাদ্ৰ পদ আৰু উত্তৰাষাঢ়ত যি তিথিত জন্মগ্ৰহণ কৰে, এই মনুষ্য যিসকলে জন্মগ্ৰহণ কৰে এই বাৰত বা তিথিত, তেওঁলোকৰ কুলক্ষণ বেলাত উপজিব, এইটো কুলক্ষণত পৰিব। সিহঁতৰ মুখত সদায় বাস কৰিবলৈ ক'লে, আৰু সিহঁতৰ যলৈকে নাযাওক সেইসকল মানুহৰ সমাজতে হওক ক'ৰবালেই হওক নজৰটো ক'ৰবাত ধৰি লওক কাৰোবাৰ ঘৰলৈ গৈছে,
ডাঙৰ কল এথোক দেখিছে বা পকা কঁঠাল এসোপা পকি আছে, এই পকা কঁঠাল দেখি চকুৰে চোৱালেই হ'ল আৰু সেই কঁঠাল থৰথৰকৈ হৈ যাব। আৰু ডাঙৰ জাহাজী কলেই হওক ভীমকলেই হওক যদি তেওঁলোকৰ নজৰ পৰে সেই কলগছ সৰুকৈ ভাগি যাব। তেনেকুৱা দৃশ্য আমাৰ সমাজত আমি দেখিছোঁ। কিন্তু কিছুমান মানুহে কয় যে বৈজ্ঞানিক যুগতো এই অন্ধবিশ্বাস কিয় কৰে বুলি কয়, কিন্তু এইটো মিছা কথা। বৈজ্ঞানিক যুগত বুলি যে সেই ঈশ্বৰৰ সৃষ্টিতে য'ত স্থান দিছিলে, তেওঁলোকে যিখিনি জীৱ জন্তু থাকিবলৈ সুবিধা দিছিলে সেইমতে থাকিবই। এতিয়া সেয়েহে কৈছে যে সেই মানুহখিনি সেইখিনি কুলক্ষণত জন্মগ্ৰহণ কৰে আৰু তেওঁলোকে কোনোবাই খোৱা দেখিলেও পেট ধমধমকৈ উফৰি হাগি মুতি অৱস্থা কাঢ়ি লৈ যায়। এনেদৰে শিৱই তেওঁলোকক থাকিবলৈ উপদেশ দিছিল। প্ৰিয় দৰ্শক, এই কাহিনীটো বহুত মাৰাত্মক কাহিনী আৰু এনেই অন্যায়। আপোনালোকে অৱহেলা নকৰিব। অৱহেলা কৰিলে এইটো মহাপাপ হ'ব। সেয়েহে আপোনালোকে ভক্তিৰ সহায়কাৰে এই পাঠটো চাব, শুনিব। আৰু মই আহুধানৰ শালিধানৰ কথা ক'লোঁ আৰু লগতে খোবাখুবিৰ কথা ক'লোঁ, মহাদেৱৰ মহত্বৰ কথা ক'লোঁ, ৰামচন্দ্ৰৰ কথা ক'লোঁ, কৃষ্ণৰ ৰুক্মিণীৰ কথা ক'লোঁ। সকলোখিনি ভগৱান এটাইকেইজন অৱতাৰৰ কাহিনী ইয়াত সোমাই আছে, এটাইকেইজন প্ৰভু মহত্বৰ কথাই কৈছোঁ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো ভক্তি সহকাৰে চাব আৰু কমেণ্টত আপোনালোকে ওম শিৱায় নমঃ বুলি লিখিবলৈ নাপাহৰিব। ভক্তি যদি আছে তেনেহ'লে লিখিব, কিন্তু ভক্তি থকাটো নিজৰ কথা, কিন্তু কোৱাটো মূল কথা। আপোনালোকে সেয়েহে শেষত আপোনালোকৰ সকলো ভক্তবান ৰাইজলৈ মোক সেৱা জনাই আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।